বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। আপুনি যদি চৰকাৰী জিঅ' টেকিং ঘৰৰ কাৰণে যদি আপুনি জিঅ' টেকিং বা EKYC কৰিছে তেনেহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে জানেনে আহি গৈছে অলৰেডি কিন্তু 30 লাখ জিঅ' টেকিং ঘৰ আৰু এইটো কিন্তু 30 লাখ পৰিয়ালে পাব আৰু এইটো ঘৰৰ বাজেট হ'ল আপোনালোকৰ 2,70,000 টকা। আপোনালোকে এইটো টকাটো কিন্তু 4 কিস্তিত পাব, একেলগতে নাপায়। আপোনালোকে ফেব্ৰুৱাৰী মাহতে কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব। ভিডিঅ'টো অলপ স্কিপ নকৰক, সম্পূৰ্ণ ভিডিঅ' চাই থাকক আৰু নিজৰ মোবাইলতে কেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাব আৰু আপোনালোকে কেনেকৈ ষ্টেটাছ চেক কৰিব আপোনাৰ নাম আছে নে নাই। বন্ধুসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰক, এইটো ডেট চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেলেগ যদি নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'টো ইমান পৰিমাণ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই উপকাৰী হ'ব পাৰে। বেছি কথা নকয় তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। মোৰ টেলিগ্ৰাম চেনেলত কিন্তু এটা লিংক দি আছে, লিংকটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটত আহি যাব। আপোনালোকে ইয়াতে অহাৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব, এইটো পেজটোত নিশ্চয় আপোনালোকে দেখা পাইছে। এইটো পেজত অহাৰ পিছত আপোনালোকে বন্ধুসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত বহুতকেইটা কিন্তু ষ্টেটৰ নাম আহিব। মই আপোনালোকক এইটো যে ধুনীয়াকৈ দেখাই দি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে সকলো মানুহে ভিডিঅ'টো পাই যায়। আপোনালোকে এনেকুৱা বহুতকেইটা ষ্টেট শ্ব' কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, আছাম যিটো হয় আপোনালোকৰ যিটো নেকি আছাম হয় ধুনীয়াকৈ আছামটো চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খুলিব। এণ্টাৰপেজটো খোলাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা হৈছে অৱস্থা আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন এণ্টাৰপেজ এনেকুৱাকৈ খুলিব। এণ্টাৰপেজটো খোলাৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ এইবিলাক কৰিব চাব পাৰে বা কিন্তু বহুত অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি চাব পাৰে। আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধুসকল আপোনালোকে স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰি আহিব। স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত বন্ধুসকল আপোনালোকে ধুনীয়াকৈ তলফালে আহিব। অহাৰ পিছত ইয়াতে দেখা হৈছে যি নম্বৰত আপোনালোকে ধুনীয়াকৈ দেখা হৈছে এইচত বেনিফিচিয়াৰী বুলি এটা অপশ্যন আছে। বেনিফিচিয়াৰী অপশ্যনত বেনিফিচিয়াৰী ডিটেইলছত আপোনালোকে ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে ধুনীয়াকৈ দেখা পাইছে, প্ৰথমতে দেখা পাইছে অল ষ্টেট। আপোনালোকে কি কৰিব, ষ্টেটটো ধুনীয়াকৈ আগতে চিলেক্ট কৰি ল'ব। আপোনালোকে ষ্টেট চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে ডিষ্ট্ৰিক্ট। আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ যিহেতু ডিষ্ট্ৰিক্ট নেকি হয় আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপোনালোকে আকৌ তলত ক্লিক কৰিব। তলত চিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় ব্লক, আপোনালোকৰ ব্লকটো ধুনীয়াকৈ চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আকৌ তলত চিলেক্টত ক্লিক কৰি পেলাই আপোনালোকৰ পঞ্চায়ত যিটো হয় আপোনালোকৰ পঞ্চায়তটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। পঞ্চায়ত চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ তলতে ক্লিক কৰিব। আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ বহুতকেইটা মানে অৰ্থাৎ আপোনালোকে 25/26 আছে, 24/25 আছে। আপোনালোকে 25/26ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলত চিলেক্টত ক্লিক কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো লেভেলত অনলাইন কৰিছে সেইটো লেভেল প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে ধুনীয়াকৈ এইটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে তলতে দেখা পাইছে এটা কেপচাৰ বক্স আৰু ওপৰতে দেখা পাইছে কেপচাৰ কোড। আপোনালোকে ধুনীয়াকৈ কি কৰিব, কেপচাৰ কোডটো আপোনালোকে কেপচাৰ বক্সত ভৰাই দিব। ভৰাই দি পেলাই আপোনালোকে ছাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খুলিব। এণ্টাৰপেজটো খোলাৰ পিছত আপোনালোকে ইয়াতে দেখা যায় প্ৰথমতে আপোনালোকৰ নেম আছে, তাৰপিছতে আপোনালোকৰ কিন্তু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, একেলগতে আছে। বন্ধুসকল আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। ইয়াতে কিন্তু ইয়াতে দিয়া আছে বন্ধুসকল আপোনালোকে ইয়াতে আপোনালোকে আৰু কোনটো লেভেলত মানে আপোনালোকে অনলাইন কৰিছে PMAY আপোনালোকে এইটো এই স্কিমত এপ্লাই কৰিছে, সেইকাৰণে আপোনালোকে এনেকুৱাকৈ আহিছে। আৰু যিসকলক নেকি ভিলেজত এইবিলাক শ্ব' নকৰিব জানে যে সেইটো ভিলেজত এতিয়া কিন্তু চৰকাৰী ঘৰ এতিয়া নেদে, দেৰি হ'ব এইবিলাক ভিলেজত দিয়া। বৰ্তমান 7খন জিলাতহে চৰকাৰী ঘৰ দিব। আৰু এটা কথা আপোনালোকে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাব আপোনালোকে নিশ্চয় জানিছে। এতিয়া আপোনালোকে কি কৰিব, আকৌ এৱাছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব। এণ্টাৰপেজটো খোলাৰ পিছত আপোনালোকে কি কৰিব বন্ধুসকল, স্ক্ৰলটো ডাউন কৰি আহিব। স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে যি অপশ্যন যিটো নেকি আছে যি অপশ্যনত আপোনালোকে দেখা পাইছে ৰিপৰ্ট। আপোনালোকে তাতে কি কৰিব, 1 নম্বৰতে দেখা পাইছে ষ্টেটাছ অফ আধাৰ। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব।
এনেকুৱাকৈ এণ্টাৰপ্ৰাইজটো থকাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে দুটা অপশ্যন অলৰেডি চিলেক্ট হৈ আছে। বন্ধু বান্ধৱীসকল আগৰ নিচিনাকৈ আপোনালোকে কি কৰিব, ধুনীয়াকৈ প্ৰথমতে যিটো নেকি আপোনালোকে চিলেক্ট অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব লাগিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাব পাৰে আৰু নিজৰ ঘৰটো লাভ কৰিব পাৰে। আপোনাৰ জৰিয়তে যদি কোনোবাই এটা মানুহে ঘৰটো লাভ কৰিব পাৰে তেনেহ'লে আপুনি এবাৰ ভাবকচোন আপোনাৰ কিমান উপকাৰী হ'ব পাৰে বা মানুহজনৰ কিমান উপকাৰী হ'ব পাৰে। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু ইয়াতে মই দেখাইছোঁ আপোনালোকে কিন্তু ইয়াতে অল ষ্টেট ইয়াতে কিন্তু দিয়া আছে কোন ষ্টেটত আপোনাৰ চৰকাৰী ঘৰ দিছে। তাৰপিছত আপোনালোকে প্ৰথমতে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে 25/26 ক্লিক কৰিব। 25/26 ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চিলেক্ট অপশ্যন এটা আহিব তলফালে চিলেক্ট অপশ্যনত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাইছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে কি কৰিব সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ এনেকুৱাকৈ খুলিব আৰু তলত আহিছে অল ষ্টেট। আপোনালোকে কি কৰিব ধুনীয়াকৈ এই অল ষ্টেটত ক্লিক কৰি পেলাই আপোনালোকে এই ষ্টেটটো চিলেক্ট কৰি লৈ ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকে তলত আকৌ দেখা পাইছে চিলেক্ট বক্স, আপোনালোকে তাতে ক্লিক কৰি দিব। চিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিষ্ট্ৰিক্ট আহি যাব, বহুতকেইটা ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আপোনালোকে বাছি লৈ পেলাই আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ চিলেক্ট এটা বক্স আহি যাব তলতে। চিলেক্ট বক্সত ক্লিক কৰি আপোনালোকৰ যিটো নেকি সমষ্টি হয় আপোনালোকে সেইটো সমষ্টিটো ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি ল'ব। সমষ্টিটো চিলেক্ট কৰি লোৱাৰ পিছত অৰ্থাৎ ব্লকটো আপোনালোকে চিলেক্ট কৰি ল'ব। ব্লক চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে তলতে দেখা পাইছে চিলেক্ট অপশ্যন, আপোনালোকে আকৌ চিলেক্ট বক্সত ক্লিক কৰি পেলাই আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় আপোনালোকে ধুনীয়াকৈ পঞ্চায়ত চিলেক্ট কৰি ল'ব। পঞ্চায়তটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু ইয়াতে দেখা পাইছে যে তলতে আপোনালোকে আৰু এটা চিলেক্ট বক্স দেখা পাইছে নিশ্চয়। তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে কেপচাৰ কোড দেখা পাইছে আৰু কেপচাৰ বক্স দেখা পাইছে। আপোনালোকে কি কৰিব ধুনীয়াকৈ কেপচাৰ কোডটো কেপচাৰ বক্সত বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ কিন্তু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু আপোনালোকৰ নেম ইয়াতে কিন্তু অলৰেডি শ্ব' হৈ গৈছে। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় আপোনালোকে ধুনীয়াকৈ নোট কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নোট কৰাৰ পিছত আপোনালোকে কি কৰিব, মই ইয়াৰ আগতে এটা ভিডিঅ' দি দিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে সেইটো এপছটো লগ ইন কৰি পেলাই আপোনালোকে সেইটো ভিডিঅ' চাই ধুনীয়াকৈ দৰকাৰ হয় মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত সেইটো ভিডিঅ' লিংক দি দিম। আপোনালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ আপোনালোকে এটা এপছ ডাউনলোড কৰিব। এপছটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ কি কৰিব সেইটো এপছত এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি দিব। দিয়াৰ পিছত আপোনালোকৰ ঘৰৰ ষ্টেটাছটো আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আপোনালোকৰ কিমান টকাৰ বাজেট ঘৰ হয় আৰু আপোনালোকে কেতিয়া ঘৰ পাব আৰু আপোনালোকৰ একাউণ্টত পইচাটো সোমাব নাই আপোনালোকে ধুনীয়াকৈ নিজে আপোনালোকৰ নিজৰ মোবাইলতে চাব পাৰিব। ধুনীয়াকৈ এপটো জেট আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকৰ ঘৰৰ ষ্টেটাছটো আপোনালোকে চাব পাৰিব। আৰু এটা কথা, সেইটো এপছ কিন্তু আপোনালোকৰ ফটো আহি যাব। আপোনালোকে ঘৰ অনলাইন কৰোঁতে নেকি যিটো ফটো দিছিল আপোনালোকৰ সেইটো ফটো আহি যাব আৰু আপোনালোকে তাতে ধুনীয়াকৈ চাব পাৰিব আপোনালোকৰ ষ্টেটাছটো, আপোনালোকে কেনেকুৱা ঘৰ লাভ কৰিব আৰু আপোনালোকে কিমান বাজেটৰ ঘৰটো লাভ কৰিব পাৰিব। ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু বহুতকেইটা মানুহৰ নাম আছে। ইয়াৰ ভিতৰত আপোনালোকৰ নেম যিটো হয় আপোনালোকে ধুনীয়াকৈ ওলাই ল'ব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ওলাই ল'ব। ইয়াতে আপোনালোকৰ বেংক নেম দিয়া আছে, আপোনালোকৰ বেংক একাউণ্ট দিয়া আছে, আধাৰ কাৰ্ড নাম্বাৰ দিয়া আছে, আপোনালোকে সকলো বস্তু ইয়াতে কিন্তু মিলাই ল'ব পাৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে কোনটো ব্ৰাঞ্চৰ বেংক দিছে, আপোনালোকক কি বেংক দিছে, কোনটো ডিপাৰ্টমেণ্টৰ বেংক দিছে, সকলো বস্তু কিন্তু ইয়াতে A to Z দিয়া আছে। আৰু এটা কথা কওঁ আপোনালোকক ইয়াৰ মাজত আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ একাউণ্টৰ লগত যদি এতিয়ালৈকে DBT লিংক নাই তেনেহ'লে আপোনালোকে DBTটো চেক কৰি পেলাই আপোনালোকে DBT লিংক কৰিব, নহ'লে কিন্তু আপোনালোকে যিটো নেকি চৰকাৰী ঘৰ আহিছে যিহেতু আপোনালোকে কিন্তু সেইটো ঘৰ লাভ কৰিব নোৱাৰিব। আপোনালোকে এতিয়াই আপোনালোকে শীঘ্ৰে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে একাউণ্টত চেক কৰক DBT লিংক আছে নে নাই। আপোনালোকে ধুনীয়াকৈ চেক কৰি পেলাই ধুনীয়াকৈ আপোনালোকৰ একাউণ্টটো DBT লিংক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ আৱাস যোজনা ঘৰটো লাভ কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো এনেই বহুত দীঘল হৈছে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিব। আকৌ নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব।